গৌৰৱ গগৈ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি তেখেত বিৰোধীৰ উপদলপতি আৰু তেখেতলোকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আইন প্ৰণয়ন হয় আৰু ভাৰতবৰ্ষৰ উন্নতি শিখৰলৈ যাব পৰা সকলোবিলাক বিধি ব্যৱস্থা তেখেতলোকে তৈয়াৰ কৰে গতিকে এনেকুৱা এজন সক্ৰিয় ৰাজনৈতিক নেতাৰ ওপৰত আৰু তেখেতৰ পত্নীৰ ওপৰত এটা অভিযোগ উত্থাপন হৈছে গতিকে সেই অভিযোগ তেখেতে খণ্ডন কৰিব লাগে আৰু অসমৰ ৰাইজে বুজিব পৰাকৈ অসমৰ ৰাইজৰ বোধগম্য হোৱাকৈ অসমৰ ৰাইজৰ হৃদয়স্পৰ্শ কৰিব পৰাকৈ কথাবিলাক তেখেতে স্পষ্টীকৰণ কৰিব লাগে যদি তেখেতে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে অসমৰ ৰাইজে এটা বেলেগ এটা মেছেজ তেওঁৰ পক্ষে ল'ব আৰু সেই মেছেজ নহাৰ আগতে এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে স্পষ্টৰূপে অসমৰ ৰাইজক জনাই দিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাম গৌৰৱ গগৈ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি তেখেত বিৰোধীৰ উপদলপতি আৰু তেখেতলোকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আইন প্ৰণয়ন হয় আৰু ভাৰতবৰ্ষৰ উন্নতি শিখৰলৈ যাব পৰা সকলোবিলাক বিধি ব্যৱস্থা তেখেতলোকে তৈয়াৰ কৰে গতিকে এনেকুৱা এজন সক্ৰিয় ৰাজনৈতিক নেতাৰ ওপৰত আৰু তেখেতৰ পত্নীৰ ওপৰত এটা অভিযোগ উত্থাপন হৈছে গতিকে সেই অভিযোগ তেখেতে খণ্ডন কৰিব লাগে আৰু অসমৰ ৰাইজে বুজিব পৰাকৈ অসমৰ ৰাইজৰ বোধগম্য হোৱাকৈ অসমৰ ৰাইজৰ হৃদয়স্পৰ্শ কৰিব পৰাকৈ কথাবিলাক তেখেতে স্পষ্টীকৰণ কৰিব লাগে যদি তেখেতে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে অসমৰ ৰাইজে এটা বেলেগ এটা মেছেজ তেওঁৰ পক্ষে ল'ব আৰু সেই মেছেজ নহাৰ আগতে এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে স্পষ্টৰূপে অসমৰ ৰাইজক জনাই দিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ